Hello students, মই মৃণাল ভাগৱতী বাপুজী হাই স্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। এই ভিডিঅ'টোত আমি এডাল ৰেখাখণ্ডৰ কেনেকৈ বিভাজন কৰিব পাৰি এই সম্পৰ্কে আলোচনা কৰিম। ইয়াক আমি এটা প্ৰশ্ন আকাৰত লৈ লৈছো। আমাৰ প্ৰশ্নটো হ'ল যে 7 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ডক আমি 3:2 অনুপাতত ভাগ কৰিব লাগে। তেতিয়াহ'লে আহা আমি কেনেকৈ এই কামখিনি কৰিব পাৰি চাই লওঁ। প্ৰথমে আমাক প্ৰয়োজন হ'ব এডাল ৰেখাখণ্ড যাৰ দিশ 7 সেন্টিমিটাৰ। সো আমি প্ৰথমে কৰিবলগীয়া কামখিনি হৈছে 7 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আমি আঁকি লওঁ। এয়া 7 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ আমি এডাল ৰেখাখণ্ড আঁকি লৈছো আৰু ৰেখাখণ্ডডালক আমি A B বুলি লিখিলো। মোৰ দুটা A B বুলি লিখা হ'ল। এতিয়া আমি এটা সূক্ষ্ম কোণ আঁকিম। এতিয়া আমি এটা সূক্ষ্ম কোণ আঁকিছো। দেখা পাইছানে? BAX সূক্ষ্ম কোণ মানে এই কোণটোৰ মাপ 90 ডিগ্ৰীতকৈ কম। যিকোনো জোখৰ আঁকিব পাৰা। তাৰপিছত নেক্সট আমি BAX এংগল BAX কি হ'ল সূক্ষ্ম কোণ। কম্পাছ এডাল লৈ ল'ম। কালাৰটো চেঞ্জ কৰি ললো মই। এতিয়া এই কোণটোৰ সমানকৈ আৰু এটা কোণ আমি আঁকিব লাগিব। আমি এটা এই বিন্দুক কেন্দ্ৰ কৰি এটা বৃত্ত চাপ আঁকিলো। তোমালোকে দেখা পাই আছা এই বস্তুখিনি। এতিয়া কম্পাছডালৰ জোঙা মূৰটো মই B বিন্দুত লগাই লৈছো আৰু ব্যাসাৰ্ধ আগৰ সমান ৰাখি পিনে আন এটা বৃত্তৰ চাপ আমি আঁকিলো। এইবাৰ কম্পাছডাল ইয়াতে উঠাই আনিছো। আনি পিনে এইখিনি কিমান বহল তাক আমি জুখি ললো। কিমান বহল ইয়াৰ পৰা এইখিনি কিমান বহল আমি এইখিনি জুখি লৈছো। লৈ পিনে এইটো ইয়াতে ৰাখিছো। তাৰপিছত এই আগৰ বৃত্তৰ চাপটোক ইয়াতে কাটিছে হয়নে?
তাৰ পিছত এতিয়া আমাক স্কেলৰ প্ৰয়োজন হ'ব মই স্কেলডাল লৈ গৈছো তাৰ পিছত পেন্সিল লাগিব এখিনি মই অকমান মিলাই লওঁ বাস হৈ গৈছে এই মূৰটো y আমাৰ ইয়াতে এতিয়া এংগল BAX তাৰ সমানকৈ আমি এংগল ABY এই কোণ দুটা সমানকৈ আঁকিলো এইটো কোণ আৰু এইটো কোণ আমি সমানকৈ আঁকিছো এতিয়া কম্পাসৰ প্ৰয়োজন হ'ব মই কম্পাসডাল লৈ লৈছো আমি কি অনুপাতত ভাগ কৰিব লাগিছিল ইয়াতে মই অনুপাতটো লিখি লৈছো 3:2 এই অনুপাতত ভাগ কৰিব লাগে কাক AB ৰেখাখণ্ডক AB ৰেখাখণ্ডক আমি এই অনুপাতত ভাগ কৰিব লাগে Three is to 2 তাৰমানে AX যি ৰশ্মি আছে ইয়াক আমি তিনিটা সমান ভাগত ভাগ কৰিম এই ভাগ কেইটা কিমান জোখৰ হ'ব তাৰ কোনো কথা নাই সুবিধা মতে কৰিলে হ'ল কামখিনি সমান কিন্তু এটা হ'ল আকৌ উঠাই আনিলো এইটো দুটা আকৌ উঠাই আনিলো কম্পাসটো তিনিটা হৈ গ'ল ঠিক তেনেকে এতিয়া বি বিন্দুত লৈ যাম Three is to 2 নহয় গতিকে এই BY ৰশ্মিডালক আমি দুটা ভাগত ভাগ কৰিম 1 কম্পাসটো উঠালো 2 এতিয়া পেন্সিলডাল লৈ পিনে এইটো আমি
A1 এইটো আমাৰ A2 আৰু এইটো A3 এই বিন্দু তিনিটা এনেকে নাম দিলো A1 A2 আৰু A3 হিচাপে আমি নাম দিছো ঠিক তেনেকে এই বিন্দুটো আমি B1 আৰু এই বিন্দুটো B2 হিচাপে নাম দিছো এতিয়া আমি স্কেলৰ সহায়ত A3 আৰু B2 সংযোগ কৰি দিম তাৰ কাৰণে স্কেলডাল লৈ আনিব লাগিব B2 আৰু আমি A3 সংযোগ কৰিম গতিকে A3 ত লগাই লওঁ এইটো অকমান ঘূৰাব লাগিব বাস এতিয়া এখানে লগাই দিলে হল B2 আৰু A3 সংযোগ কৰি দিলে হল এতিয়া B2 আৰু A3 বিন্দু সংযোগী ৰেখাখণ্ডই AB ৰেখাখণ্ডক এটা বিন্দুত কাটিছে যিটো বিন্দুত কাটিছে আমি সেইটো M নাম দিলো তাৰ মানে এতিয়া আমি কি ক'ব পাৰো যে AM আৰু AM is to MB কি হ'ব 3:2 তেতিয়া হলে আমি AB ৰেখাখণ্ড যাৰ দিক কিমান আছিল 7 সেন্টিমিটাৰ তাক আমি 3:2 অনুপাতত ভাগ কৰা হৈ গ'ল মই আশা কৰিছো তোমালোকে কথাখিনি বুজি পাইছা তোমালোকে কম্পাস বহি উলিয়াই লৈ বস্তুখিনি প্ৰেক্টিস কৰি চাবা তেতিয়া অতি সহজে কামখিনি কৰিব পাৰিবা আৰু এই ভিডিঅটো চোৱাৰ বাবে তোমালোক আটাইলৈকে মই ধন্যবাদ জনাইছো